ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট যোনসকলে এইবাৰ পাছ কৰিলে তেখেতে কেতিয়াৰ পৰা ফাৰ্ষ্ট ইয়েৰত নাম লগাব পাৰিব দৰ্পণ পৰ্টেলেদি মই কৈছিলোঁৱে চাব পাৰে আপোনালোকে অনলাইন হয় অনলাইনত আপোনালোকে আবেদন কৰিব লাগিব দৰ্পণ পৰ্টেলত আবেদন কৰিবলৈ লাগিব কেনেকৈ আবেদন কৰিব আৰু কেতিয়ালৈকে আবেদন কৰিবলৈ পাৰিব তাৰে বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি আৰম্ভ কৰোঁ এইটো চাব পাৰে নটিচ ওলাই গ'ল আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 2ৰ পৰা 23 মানে কালি 23 তাৰিখে মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰে কি কৈছে চাব পাৰে ইন পাৰ্চুৱেশ্যনছ অফ ডিক্লেৰেশ্যনছ অফ HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ৰিজাল্ট দৰ্পণ পৰ্টেলত আবেদন কৰিব লাগিব আৰু 24ৰ পৰা আবেদন চুৰু হৈ গৈছে আৰু লাষ্ট ডেট হৈছে ইয়াৰে 4 জুলাইলৈকে আবেদন কৰিবলৈ পাৰিব ক'ত আবেদন কৰিব দৰ্পণ পৰ্টেলত আবেদন কৰিবলৈ পাৰিব তাৰপিছত ইয়াতে কোৱা হৈছে যে it is to notify again all the concerned institutes have be complete their admission process আৰু কলেজবোৰক কোৱা হৈছে যে 9 জুলাইৰ ভিতৰত আপোনালোকৰ এডমিশ্যন সম্পূৰ্ণ হ'ব লাগিব বুলি কোৱা হৈছে এতিয়া কমেণ্ট কৰক যে আপোনালোকে কেনেকৈ আবেদন কৰিব এইটো যদি জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিবলৈ পাৰিব ধন্যবাদ